Welcome back to my channel Pakghar and Lifestyle. আজি মই মানিমুনি হাকৰ হৈতে হিঙি মাছৰ জোল বনাবলৈ লৈছো তাকে ভাবিলে আপোনালোকৰ আগত শেয়াৰ কৰো আৰু এয়া সব এয়া মানিমুনি মই ধুই মেলি ভালকৈ ললো আৰু পেষ্টটো কৰি ললো লগত এয়া মই আলু এই ধৰণে দিঘলে কাটি লৈছো আৰু নহৰু থেতালি লৈছো প্ৰথমতে মই এটা কেৰাহীত এয়া মিঠাতেল গৰম কৰি লৈছো আৰু মিঠাতেলখিনি গৰম হলত মই মেথি গুটি কেটামান দি দিছো মেথি গুটি কিটা হলত মই ইয়াত থেতালি থোৱা নহৰুখিনি দি দিছো আৰু ইয়াত নহৰু পৰিমাণটো অলপ সৰকৈ দিব আন্তাজ মতে হালধি দি দিব এইখিনি অলপ ৰঙচুৱাকে ভাজি লব আৰু এতিয়া মই নিমখ দি দিছো এয়া অলপমান জলকীয়া গুৰি দিছো ইয়াত মই কেঁচা জলকীয়া ব্যৱহাৰ কৰা নাই যদি আপোনালোকে ইচ্ছা কৰে তেনেহলে কেঁচা জলকীয়াও দিব পাৰে এয়া সব মই বৰ বেছি দিয়া নাই অলপমান দিছো আৰু ইয়াত মই বৰ বেছি মছলা ইউজ নকৰো এতিয়া এইখিনি ধুনিয়াকৈ ভজা হৈ গল এতিয়া মই কাটি ৰখা আলুখিনি দি দিছো আৰু ইয়াত মই আলু দিঘলকৈ কাটি দিছো এয়া আলুখিনি এতিয়া মই ভালকৈ সিজাই লওঁ আলুখিনি ভালকৈ সিজিবলৈ মই ঢাকন দি দিছো আৰু এই আলুখিনি ভালকৈ সিজা পিছত যেটো 80% সিজিলেই আৰু এতিয়া মই মানিমুনি হাকৰ পেষ্টখিনি দি দিছো এতিয়া আকৌ অলপ সময় সিজাই লওঁ আৰু এয়া সব মই পাটিটোত লাগি থকা পেষ্টখিনিও এই ধৰণে অকমান পানী দি আউখালি ইয়াতে দি দিছো যাতে ওয়েষ্ট নহয় আৰু এতিয়া এইখিনি কিছু সময় কাৰণে সিজাই লওঁ এয়া সব ধুনিয়াকৈ সিজি গল আৰু লগত মই এয়া এটা বিলাহী দি দিছো বিলাহীটো মই কুটি দিছো আপোনালোকে ইচ্ছা কৰিলে পেষ্ট কৰিও দিব পাৰে আৰু এতিয়া আকৌ মই বিলাহীখিনি ধুনিয়াকৈ সিজাই লওঁ গুটেখিনি সিজা হৈ যোৱা পিছত মই এই ধৰণে হাতাখনৰ পিছটোৱে ভাঙি দিছো যাতে জোলকণ ডাঠ হয় আৰু এতিয়া জোলৰ কাৰণে মই পানী দিম আৰু ইয়াত মই গৰম পানী ব্যৱহাৰ কৰিছো আৰু এয়া সব পানী আপোনালোকে নিজৰ জোখমতে দি লব যিমান তো জোল ৰাখিব বিচাৰিছে হেমতে দিব আৰু ইয়াত মই পানী অকমান সৰকৈ দিছো যেহেতু মই মাছ হলা পিছত অলপ দেৰিলৈকৈ উতলাম আৰু এয়া সব মাছ অলৰেডি ফ্ৰাই হৈ আছে আৰু এয়া হিঙি মাছ আৰু কাৱৈ আছে আজি মই হিঙি মাছৰ জোল বনাইছো আৰু এই হিঙি মাছখিনি দিয়াৰ পিছত মই গেছৰ ফ্লেমটো হাই কৰি দিম আৰু জোলকণ ডাঠ হোৱালৈকে মই উতলাহিবলৈ দিম আৰু এই কাৱৈ মাছখিনি এখিনি এনেকৈ খাম ফ্ৰাই কৰি আৰু হেকত মই অকমান কুলা জালুক দি দিছো যাতে অকমান টেষ্টটো এনহান্স হৈ যায় আৰু বাস আমাৰ মানিমুনি দি হিঙি মাছৰ জোল ৰেডি Thank you for watching.